তিনিচুকীয়াত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিশা তিনিচুকীয়া ককৰাতলীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। ককৰাতলীৰ এটা বাসগৃহত প্ৰায় 20টাকৈ গাঞ্জাৰ পেকেট বিভিন্ন স্থানত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীৰ দলটোৱে। আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাখিনিৰ সৈতে আটক কৰে গাঞ্জা ব্যৱসায়ী। আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জাখিনিৰ সৈতে আটক কৰে এটা গাঞ্জা ব্যৱসায়ী। পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত ব্যক্তিজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে। হয়, এইটো এটা আমাৰ তিনিচুকীয়া পুলিচৰ এটা বৃহৎ সফলতা বুলি ক'ব লাগিব। আৰু এতিয়াও যিহেতু চলি আছে আমাৰ তদন্ত, সেইকাৰণে আমি ইয়াৰ বিষয়ে আৰু ক'বলৈ এতিয়া বৰ্তমান দিগদাৰ হৈ আছে। কি হয় বস্তুটো হয় আমি ছাছপেক্টেড গাঞ্জা বুলি ধৰিছোঁ। কিমান হ'ব পৰিমাণটো এতিয়া ডাইৰেক্ট ক'ব নোৱাৰি। আমি 20টামান পেকেট ধৰিছোঁ, তো মুঠ হয়তো 200 কেজি ওচৰা-ওচৰি হ'ব বুলি আমি ভাবিছোঁ। এতিয়ালৈকে আমি একজেক্ট এমাউণ্টটো আমি গম পোৱা নাই। 200 কেজি হ'ব পাৰে। এনে ক'ৰ পৰা আহে বুলি কিবা খবৰ পাইছে নেকি? ক'ৰ পৰা আহে? নাই, এইটো বৰ্তমান তদন্তৰ আওতাত আছে, এতিয়া আমি ক'ব নোৱাৰিম। হয়, এজনক কৰায়ত্ব কৰা হৈছে। তেখেতৰ নামটো এতিয়া বৰ্তমান আমি ক'ব নোৱাৰিম, যিহেতু ইনভেষ্টিগেশ্যনৰ পাৰ্ট হয়। তেখেতৰ আমি ঘৰ এতিয়া বৰ্তমান চাৰ্চ হৈ আছে, বৰ্তমান আমাৰ তদন্ত চলি আছে। আমি ইয়াৰ বিষয়ে আৰু ক'ব নোৱাৰিম। আমি এইটো জেগাৰ পৰাই এতিয়া বৰ্তমান হয় এই তদন্ত আওতাত আছে। মাৰ্কেট প্ৰাইচটো এনেই আপোনাৰ তেওঁলোকে কিনা দামটো বেলেগ আৰু ইয়াত দিয়া দামটো কিমানমান হ'ব? আপোনাৰ 25 মান। এইটো আফটাৰ ইনকুৱাৰী আমি ক'ব পাৰিম। এইটো একজেক্টলি আমি ক'ব নোৱাৰিম এতিয়া বৰ্তমান। তিনিচুকীয়া আৰক্ষী